জুবিনক মই চুটমাৰাণী বুলি ক'লো মানে তই যে আমাৰ জুবিন দাক চুটমাৰাণী বুলি ক'লি তেনে তই কি তইতো এজনী বনৰী সিধুৰ মদাৰো হয় মদ নাখালেই গান গাব নোৱাৰে মানে তই জুবিন দাক লৈ পেলাই যিখিনি কথা ক'লি তোক মই এটা কথাই ক'ম कर सरसों का तेल लगा के उल्टा लेट जा মানে ভাল লাগে যদি বেলেগে 500 দিছিলে মই তাতকৈ কিবা এটা বেছি দিবলৈ চেষ্টা কৰিম মানে ভালটো লাগিব মই জুবিনক চিনি নাপাওঁ জুবিনৰ কাৰণে কিয় দোকান বন্ধ কৰিম তই জুবিন দাক চিনি পাবি কেনেকৈ কাৰণ তই অসমৰ অসমীয়া নহয় আৰু তই জুবিন দাৰ কথা যে তই ক'লি তই যদি জুবিন দাক চিনিয়ে নাপাওঁ তই চিনি পাওঁ কি মই পাহৰি গৈছোঁ কাৰণ তই গণেশগুৰি সেই ব্ৰিজৰ তলটোহে চিনি পাওঁ জুবিন কোন হয় সি এটা মদাৰো হয় মানে তই যে ক'লি জুবিন দা মদাহী হয় তেনে তই কি হয় তই 500 টকীয়া সঁচা কথা ক'ব হ'লে ভুলটো তোৰ নহয় ভুলটো হৈছে তোৰ মাৰ আৰু বাপেৰৰ मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ কাৰণ তোৰ মাৰ বাপেৰে যে 20-30টামান যে জগাই মেলি এই পঢ়োৱা অভাৱ আৰু তহঁতৰ যে বেয়া স্বভাৱবিলাক যে তহঁতি দেখুৱাই দিয় জুবিনক মই চুটমাৰাণী বুলি ক'লো আৰু মই যে তোক 500 টকীয়া বনৰী বুলি সিধুৰ মদাৰো হয় মদ নাখালেই গান গাব নোৱাৰে মানে এইজনী জুবিন দাক লৈ পেলাই যিখিনি গালি পাৰিলে বন্ধুসকল আশা কৰোঁ যদি প্ৰকৃততে আপোনালোকে জুবিন দা অনুৰাগী হয় এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে এই ওপৰত উচিত শাস্তি এটা হয় সিহঁতি আকৌ নিজকে অসমৰ বোলে অসমীয়া বুলি কয় তহঁতি অসমৰ অসমীয়া নহয় তহঁতি অসমৰ অসমীয়াই হয় বন্ধুসকল আশা কৰোঁ কমেণ্ট বক্সটো খালী আছে আপোনালোকে গেলাব পাৰে যেনেকুৱা যাৰ যি মন কমেণ্ট কৰিব পাৰে আৰু ভিডিঅ' চাই যদি ভাল লাগিছিল লাইক যদি কৰে লাইকটো কৰি দিয়ক চেনেলটো যদি ছাবস্ক্ৰাইব নাই ছাবস্ক্ৰাইবটো কৰিব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম জয় জুবিন দা